হোজাই লংকাত দিনক দিনে বৃদ্ধি পাইছে চুৰৰ সন্ত্ৰাস বাসগৃহ নামঘৰ আৰু মন্দিৰত চুৰে চলাইছে সাফাই অভিযান লংকাৰ ৮ নম্বৰ ৱাৰ্ডৰ শ্ৰী শ্ৰী কৃষ্ণ চৈতন্য গৌৰীয় সেৱাশ্ৰমত সংগঠিত হৈছে চুৰিকাণ্ড চুৰে লৈ যায় মন্দিৰৰ বিগ্ৰহ মূৰ্তি সহ সোণ ৰূপৰ অলংকাৰ নগদ ধন সহ ৪ লক্ষাধিক টকাৰ সা সম্পত্তি লুটি নিয়ে চুৰৰ দলে চুৰৰ উপদ্ৰৱ ৰোধ কৰাত আৰক্ষীৰ বিফলতাক লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে আৰু নগদ ধন সহ ৪ লক্ষাধিক টকাৰ সা সম্পত্তি চুৰি কৰিছে লগতে সোণৰ বৃগ্গ লৈ উধাও হৈছে চুৰ আৰু হোজাই লংকা তেনেদৰে দিনক দিনে বৃদ্ধি পাইছে চুৰৰ সন্ত্ৰাস লংকাৰ ৮ নম্বৰ ৱাৰ্ডৰ শ্ৰী শ্ৰী কৃষ্ণ চৈতন্য গৌৰীয় সেৱাশ্ৰমত সংগঠিত হৈছে চুৰিকাণ্ডটো আৰু সেৱাশ্ৰমৰ বহু সামগ্ৰী চুৰে লৈ গৈছে লুটিপুটি ৰাতিপুৱা আমাৰ ভনীয়ে হেৰি কৰিছে দুৱাৰখন খুলি দেখিছে যে তলাটো তালা নাই দুটা তলা মাৰা থাকে তলাটো নাই আৰু ভিতৰতে আৰু দুটা আছে দুটা সেইটোও নাই গতিকে এই তলা পিছতে মন্দিৰত সোমাই দেখিলে যে বিগ্ৰহ একো নাই আমাৰ ৰাধা গোবিন্দ দুযোৰা আছিল ৰাধা গোবিন্দ ডাঙৰ দুটা আৰু সৰু দুটা তাৰপিছত এই গোপালৰ মূৰ্তি আছিল তারপরে গিরিধারী মূর্তি আছিল গোটেইটো লৈ গ'ল মানে এনেকা লাগি আছে যে লংকাৰ পাব্লিক নিৰাপত্তাহীনতাত ভুগি আছে কাৰণ প্ৰত্যেক দিন চুৰি হৈ আছে বিশেষকৈ নামঘৰ মন্দিৰ তলাটো তালা নাই দুটা তলা মাৰা থাকে তলাটো নাই আৰু ভিতৰতে আৰু দুটা আছে দুটা সেইটোও নাই গতিকে এই তলা পিছতে মন্দিৰত সোমাই দেখিলে যে বিগ্ৰহ একো নাই আমাৰ ৰাধা গোবিন্দ দুযোৰা আছিল ৰাধা গোবিন্দ ডাঙৰ দুটা আৰু সৰু দুটা তাৰপিছত এই গোপালৰ মূৰ্তি আছিল তারপরে গিরিধারী মূর্তি আছিল গোটেইটো লৈ গ'ল মানে এনেকা লাগি আছে যে লংকাৰ পাব্লিক নিৰাপত্তাহীনতাত ভুগি আছে কাৰণ প্ৰত্যেক দিন চুৰি হৈ আছে বিশেষকৈ নামঘৰ মন্দিৰ তলাটো তালা নাই দুটা তলা মাৰা থাকে তলাটো নাই আৰু ভিতৰতে আৰু দুটা আছে দুটা সেইটোও নাই গতিকে এই তলা পিছতে মন্দিৰত সোমাই দেখিলে যে বিগ্ৰহ একো নাই আমাৰ ৰাধা গোবিন্দ দুযোৰা আছিল ৰাধা গোবিন্দ ডাঙৰ দুটা আৰু সৰু দুটা তাৰপিছত এই গোপালৰ মূৰ্তি আছিল তারপরে গিরিধারী মূর্তি আছিল গোটেইটো লৈ গ'ল মানে এনেকা লাগি আছে যে লংকাৰ পাব্লিক নিৰাপত্তাহীনতাত ভুগি আছে কাৰণ প্ৰত্যেক দিন চুৰি হৈ আছে বিশেষকৈ নামঘৰ মন্দিৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।